স্বাস্থ্যৰ অৱনতি ঘটিছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ লকআপৰ ভিতৰতে কৰা হৈছে চিকিৎসা স্বাস্থ্যৰ অৱনতি ঘটিছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ নিশা চেলাইন দিয়া হৈছিল নন্দিনী কাশ্যপক ইতিমধ্যে উপস্থিত হৈছে চিকিৎসকৰ দল চিকিৎসকে বুজ ল'লে নন্দিনীৰ স্বাস্থ্য কাইলৈ পুনৰ আদালতত হাজিৰ হ'ব লাগিব নন্দিনী কাশ্যপৰ পাণবজাৰ থানাত উপস্থিত হৈছে নন্দিনীৰ মাতৃ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকে দিলে বিশেষ ভাষ্য আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ বহিৰাজ্যত কৰ্মৰত অসমীয়াৰ সৈতে হকাব ঘটনা হ'লে অসম চৰকাৰে ল'ব দায়িত্ব এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীয়ে কৰিলে এয়া বৃহৎ ঘোষণা অসমৰ বাহিৰত কৰ্মৰত লোকসকলক লৈ আহিল ডাঙৰ ঘোষণা বহিৰাজ্যত কৰ্মৰত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব বহিৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে এই আঁচনি প্ৰযোজ্য হ'ব চৰকাৰে সন্মানেৰে স্বগৃহলৈ আনিব মৃতদেহ মৰ্যাদাপূৰ্ণভাৱে সৎকাৰৰ ব্যৱস্থা আগবঢ়াব চৰকাৰে মৰ্যাদাপূৰ্ণ সৎকাৰৰ ব্যৱস্থা আগবঢ়াব চৰকাৰে অসম চৰকাৰে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি আঁচনি অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব এই চোৱাচিতা এনে অনাকাংক্ষিত বিপদত পৰিলে ডায়েল কৰক 112 নম্বৰত অসম আৰক্ষীৰ বিশেষ বিভাগে ল'ব এই ব্যৱস্থা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানক পিঅ'কে কংগ্ৰেছে দিলে কিন্তু উভতাই আনিম আমাৰ বিজেপি চৰকাৰে কংগ্ৰেছে তোলা ধুনা গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ পাকিস্তানক পিঅ'কে কংগ্ৰেছ চৰকাৰে দিলে কিন্তু পিঅ'কে ভাৰতৰ অধীনলৈ বিজেপি চৰকাৰে আনিব কংগ্ৰেছে ভাৰতৰ নাগৰিকৰ সুৰক্ষাৰ কথা চিন্তা নকৰে তেওঁলোকৰ উদ্দেশ্য কেৱল ৰাজনীতি সোনিয়া গান্ধীয়ে বাটলা হাউচত শ্বহীদ হোৱা মোহন শৰ্মাৰ বাবে চকু পানী টুকিব লাগিছিল পাকিস্তানী সন্ত্ৰাসবাদী কেইটাৰ বাবে নহয় পেহেলগাম কাণ্ড কংগ্ৰেছৰ দিনত সংঘটিত হোৱা হ'লে ভাৰতে কেতিয়াও ন্যায় নাপালেহেঁতেন চাৰ্জশ্বিট দিওঁতে 100 দিনৰো অধিক সময় লাগিলেহেঁতেন উগ্ৰবাদক লৈ কংগ্ৰেছে আৰএছএছ বিজেপিক দোষাৰোপ কৰে উগ্ৰবাদক লৈ কংগ্ৰেছে আৰএছএছ আৰু বিজেপিক দোষাৰোপ কৰে কংগ্ৰেছক পনপটীয়াকৈ কৈ দিছে হিন্দু কেতিয়াও সন্ত্ৰাসবাদী নহয় ৰাজ্যসভাত অপাৰেশ্যন হিন্দুৰৰ বিতৰ্কত অংশ লৈ কংগ্ৰেছক তোলা ধনা গৃহমন্ত্ৰী অমিত শ্বাহৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ভাৰতে ৰাছিয়াৰ সৈতে কিয় বন্ধুত্ব কৰিব ক্ষুণ্ণ হৈছে ট্ৰাম্প ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে 25% টেৰিফ ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰিলে 25% টেৰিফ ৰাছিয়াৰ লগত ভাৰতৰ সুসম্পৰ্কক লৈ ক্ষুণ্ণ হৈ পৰিছে ট্ৰাম্প ভাৰতে ৰাছিয়াৰ পৰা অধিকাংশ সামৰিক অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰে ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰে যি সময়ত ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ যুদ্ধ চলি আছে সেই সময়ত ভাৰত ৰাছিয়াৰ সৈতে আছে ইয়াৰ বাবে ভাৰতৰ ওপৰত মই শাস্তি বিহিছো এনে কাৰণতে 25% টেৰিফ ভাৰতৰ ওপৰত আৰোপ কৰা হৈছে 1 আগষ্টৰ পৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত এই টেৰিফ আৰোপ কৰিলে আমেৰিকাই ট্ৰুথ ছ'চিয়েলৰ জৰিয়তে এই প্ৰকাশ কৰিলে ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰিলে 25% টেৰিফ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ দুৰ্ঘটনাৰ নিশা আৰক্ষীয়ে কিয় আটক নকৰিলে নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য দুৰ্ঘটনাৰ নিশা নন্দিনীক আটক কৰা হ'লে জামিন দিব লগা হ'লহেঁতেন সকলোৱে জানিছিল যুৱকজনৰ অৱস্থা সংকটজনক আছিল কেতিয়াবা আৰক্ষীৰ কথাবোৰ বেয়া লাগে মানুহৰ আইন অনুসৰি সকলো কৈ আছে আৰক্ষীয়ে এই বিষয়ত ৰুজু কৰা হৈছিল গোচৰ নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ মন্তব্য আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ হৈ যোৰহাটৰ সাংসদে সদনত মাত মতাটো দুৰ্ভাগ্যজনক ইয়াৰ পূৰ্বেও সদনত পাকিস্তানৰ হৈ মাত মাতিছিল গৌৰৱ গগৈয়ে পাকিস্তানৰ হৈ যোৰহাটৰ সাংসদে সদনত মাত মতাটো দুৰ্ভাগ্যজনক ইয়াৰ পূৰ্বেও সদনত পাকিস্তানৰ হৈ মাত মাতিছিল গৌৰৱ গগৈয়ে যোৰহাট শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত অৱদান বহুত কিন্তু সেই স্থানৰ সাংসদ পাকিস্তানত হিৰ অতি লাজৰ বিষয় 2024 চনৰ পৰা সদনত গৌৰৱ গগৈৰ ভাষণ পাকিস্তানৰ সমৰ্থনত গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে এক বিশেষ সম্পৰ্ক আছে তেওঁ সদনত কিয় পাকিস্তান ভ্ৰমণৰ কথা অস্বীকাৰ কৰিব নোৱাৰিলে
সদনত অমিত শ্বাহক ক'ব নোৱাৰিলে যে তেওঁ পাকিস্তান যোৱা নাই। ভাৰতীয় সেনাক অভিনন্দন জনোৱাৰ পৰিৱৰ্তে তেওঁ পাকিস্তানকহে সমৰ্থন কৰিলে। গৌৰৱ গগৈয়ে শীঘ্ৰেই নিজৰ নাগৰিকত্ব সলনি কৰিব। তেওঁ অস্থায়ীভাৱেহে ভাৰতত বাস কৰি আছে। সদনত গৌৰৱ গগৈ পাকিস্তান সমৰ্থন ভাষণক লৈ মুখ্যমন্ত্ৰীৰ এয়া প্ৰতিক্ৰিয়া।